নমস্কাৰ। সকলো শ্ৰোতা দৰ্শকক গণৰাজ্য দিৱসৰ প্ৰীতি আৰু শুভেচ্ছা জনাই পাঠ কৰিবলৈ লৈছোঁ দেশপ্ৰেমমূলক এটি কবিতা। কবিতাৰ শিৰোনাম স্বাধীন দেশৰ কথাৰে। কবি হিমাদ্ৰী দাস। সুৰক্ষা ক'তনো গ'ল? স্বাধীনতাৰ অস্তিত্ব ৰাখি বতাহৰ লয়ে লয়ে উৰিছে তিনি বৰণীয়া পতাকা। আমি গাইছোঁ জনগণ মন অধিনায়ক জয় হে। এয়াই নেকি স্বাধীনতাৰ সংজ্ঞা? পদপথত ভোকাতুৰৰ কৰুণ আৰ্তনাদ, বৃদ্ধাশ্ৰমত বৃদ্ধৰ হিয়া ভগা বিননি, শোষণৰ ভৰত কোঙা দুভৰি, দুৰ্বলীৰ কণ্ঠ আবদ্ধ বন্ধ কোঠাত, বন্দিত্বৰ ভৰত কেকো জেকো জীৱন পৃষ্ঠ। স্বাধীনতাৰ আজিকালি অস্তিত্ব অন্য। আজিকালি স্বাধীনতা নামৰ চৰাইজনী ওজনত দৰদাম হয়, বজাৰত কিনা বেচা হয়। শিকলিৰে বন্ধা আছে তাই শৰীৰ, নৈতিকতা দোহাই দি পিঞ্জৰাত আবদ্ধ। শ্বহীদৰ আদৰ্শ আজি শেলুৱৈৰে ঢকা। গণতন্ত্ৰৰ ভেটিত লহপহকৈ বাঢ়ি উঠিছে সন্ত্ৰাসৰ বীজ। সন্ত্ৰাসিত প্ৰতিজন ভূমিপুত্ৰ, ধৰ্ষণ লুণ্ঠনে অধিকাৰ কৰে প্ৰতিদিনে বাতৰিৰ শিৰোনাম। আমি স্বাধীন দেশৰ নাগৰিক, হয় আমি স্বাধীন। আমি উৰুৱাইছোঁ আমাৰ আকাশত মুক্তকৈ ধ্বজা। দুভৰিত বন্ধা আছে সন্ত্ৰাসৰ শিকলি। আচলতে এয়াই এতিয়া স্বাধীনতাৰ সংজ্ঞা। পৰাধীনতাৰ গাত ভেজা দিয়া লৰক ফৰক স্বাধীনতা। পৰাধীনতাৰ গাত ভেজা দিয়া লৰক ফৰক স্বাধীনতা। ধন্যবাদ।